নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই গৰালটো যে আপোনালোকে দেখিবলৈ পাইছে এই গৰালটো আমি নতুনকৈ নিৰ্মাণ কৰিছো আমি এই গৰালটোত প্ৰায় 100টা কুকুৰা ৰাখিম আৰু 100টা কুকুৰাৰ বাবে বৰ্তমানে আমি যেটো নতুন গৰালৰ নিৰ্মাণ কৰিছো এই গৰালটো নিৰ্মাণ কৰোতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল এই গৰালটো আমি কেনেকৈ নিৰ্মাণ কৰিছো সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিওটো শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আমি এই গৰালটো সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছো আমি খুটাও বাঁহৰে লগাইছো আৰু বেৰকেখনো বাঁহৰে বনাইছো তলৰ বেৰকেখন আমি এনেকৈ ডাঠকে বুই দিছো যাতে সৰু কুকুৰাবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু ওপৰৰ বেৰকেখন আমি এনেকৈ বুই দিছো যাতে বতা ইপাৰ হিপাৰ হ'ব পাৰে যদি আমি ওপৰৰ বেৰকেখনত এনেকৈ ফাক ৰাখি দিও এনেকৈ যদি আমি ওপৰৰ বেৰকেখন নিৰ্মাণ কৰো তেতিয়া কুকুৰাৰ গৰালত এমোনিয়া গেছৰ সৃষ্টি নহয় যদি ওপৰৰ বেৰকেখনো ডাঠকৈ বুই দিয়া হয় তেতিয়া কুকুৰাবোৰে থাকি অশান্তি পায় লগতে কুকুৰাৰ গৰালত এমোনিয়া গেছৰ বেছি সৃষ্টি হোৱাৰ ফলত কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখা দিয়ে সেই কাৰণে আপোনালোকে ভেন্টিলেশনত গুৰুত্ব দিব কুকুৰাৰ গৰাল যদি আপোনালোকে নিৰ্মাণ কৰে তেনেহলে আপোনালোকে ওপৰৰ বেৰকেখন এনেকৈ বুই দিব আমি যেনেকৈ এনেকৈ ফাক ৰাখি দিছো তেনেকৈ আপোনালোকে কুকুৰাৰ গৰালৰ বেৰকেখন নিৰ্মাণ কৰিব তলৰ বেৰকেখন ডাঠকৈ বুই দিলে বেছি ভাল হয় সেই কাৰণে আমি ডাঠকৈ বুই দিছো আমি বৰ্তমানে যেটো নতুন গৰালৰ নিৰ্মাণ কৰিছো সেই গৰালটো আমি পুৰণি গৰালটোৰ লগত এনেকৈ সংযোগ কৰি দিছো এই বেৰকেখন যে আপোনালোকে দেখিবলৈ পাইছে এটো হৈছে আমাৰ পুৰণি কুকুৰাৰ গৰালৰ বেৰ এই বেৰকেখনত এই গৰালটোৰ বেৰকেখন যোগ কৰি দিয়াৰ বাবে সংযোগ কৰি দিয়াৰ বাবে আমাৰ বাহৰ খৰচো কমি গল লগতে হাজিৰাও কমি গল আমি এনেকৈ কুকুৰাৰ গৰালটো নিৰ্মাণ কৰিছো একেবাৰে কম খৰচত আৰু এই বেৰকেখন যে আপোনালোকে দেখিবলৈ পাইছে এই বেৰকেখন আমি নতুনকৈ বুৱা নাই আগৰ পুৰণি বেৰ আছিল হেয়া আমি ইয়াতে লগাই দিছো এনেকৈ আপোনালোকে একেবাৰে কম খৰচত কুকুৰাৰ গৰাল নিৰ্মাণ কৰিব পাৰে আমি কুকুৰাৰ গৰালৰ ওপৰত যি টিঙৰ ব্যৱহাৰ কৰিছো হেয়া টিঙো আমি নতুন কিনা নাই আমাৰ ঘৰত পুৰণি টিং আছিল হেয়া টিঙে আমি ব্যৱহাৰ কৰিছো আৰু যাৰ বাবে আমাৰ টিঙৰ খৰচো বাছি গল আমি যেহেতু সম্পূৰ্ণ বাঁহেৰে এই গৰালটো নিৰ্মাণ কৰিছো সেই কাৰণে আমি 20ডাল বাঁহ বেলেগৰ পৰা কিনিবলগীয়া হৈছে আৰু 20ডাল বাঁহ কিনোতে আমাৰ খৰচ হৈছে 1500 টকা মানে 20ডাল বাঁহ আমি কিমান টকাত কিনিছো 1500 টকাত আৰু এই গৰালটো নিৰ্মাণ কৰোতে তার আৰু সুতলিৰ প্ৰয়োজন হৈছিল বেৰ বান্ধিবৰ কাৰণে লগতে টিং বান্ধিবৰ কাৰণে আৰু তার আৰু সুতলি ক্ৰয় কৰোতে আমাৰ খৰচ হৈছিল 332 টকা আৰু এই গৰালটো নিৰ্মাণ কৰোতে আমি এজন মানুহক লগাইছিলো আমি হাজিৰা এজন মানুহক লগাইছিলো প্ৰত্যেক দিনে আমাৰ ইয়াত 300 টকাকৈ হাজিৰা দিব লাগে যদি আমি মটা মানুহক কামত লগাও তেনেহলে এজন মানুহৰ হাজিৰা আমাৰ ইয়াতে 300 টকা আৰু সেই ব্যক্তিজনক আমি হাজিৰাৰ নামত 3150 টকা দিছিলো মানে হাজিৰা আমাৰ কিমান টকা গল 3150 টকা এই দৰজাখন যে আপোনালোকে দেখিবলৈ পাইছে এই দৰজাখন আমি টিঙৰ লগাইছো মানে টিঙেৰে আমি দৰজা এখন নিৰ্মাণ কৰিছো যদি আমি টিঙৰ দৰজা লগাও তেতিয়া দৰজাখন বেছি দিনলৈ লাষ্টিং কৰে যদি আমি বাঁহৰ দৰজা লগাও তেতিয়া বৰষুণৰ বাবে দৰজাখন সোনকালে বেয়া হৈ যায় আমি টিঙৰ দৰজা ব্যৱহাৰ কৰিছো যাতে বেছি দিনলৈ এই টিঙৰ দৰজাখন লাষ্টিং কৰে এই টিংখন আমাৰ ঘৰৰ পুৰণি টিং আছিল আৰু এই টিংটোৱে আমি এই ঘৰটোত ব্যৱহাৰ কৰিলো মানে দৰজা বনাবৰ বাবে ব্যৱহাৰ কৰিলো এই দৰজাখন বনাওতে আমাৰ বহুত বেছি টকা খৰচ হোৱা নাই আমি গজাল কিনিবলগীয়া হৈছিল আৰু কবজা কিনিবলগীয়া হৈছিল আৰু এইখিনি কিনোতে আমাৰ খৰচ হৈছিল 100 টকা আৰু হাজিৰা সেই 3150 টকাতে সোমাই আছে মানে সেই ব্যক্তিজনে দৰজাখন নিৰ্মাণ কৰিছিল এতিয়া সৰ্বমুঠ কৰো এই গৰালটো নিৰ্মাণ কৰোতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল আমি 20ডাল বাঁহ কিনিছিলো আৰু 20ডাল বাঁহ কিনোতে আমাৰ খৰচ হৈছিল 1500 টকা তার আৰু সুতলি কিনোতে আমাৰ খৰচ হৈছিল 332 টকা হাজিৰাৰ নামত খৰচ হৈছিল 3150 টকা আৰু দৰজাখন নিৰ্মাণ কৰোতে গজাল আৰু কবজা কিনোতে খৰচ হৈছিল 100 টকা আৰু অন্যান্য খৰচ হৈছিল 50 টকা সৰ্বমুঠ কিমান হয় 5132 টকা মানে 100টা কুকুৰাক থাকিবৰ বাবে বৰ্তমানে আমি যেটো গৰালৰ নিৰ্মাণ কৰিছো এই গৰালটো নিৰ্মাণ কৰোতে আমাৰ সৰ্বমুঠ খৰচ কিমান হ'ল 5132 টকা যদি আমি টিং কিনিবলগীয়া হ'ল হয় তেতিয়া খৰচ অলপমান বাঢ়ি গল হয় টিং যেহেতু আমি কিনিবলগীয়া হোৱা নাই আমাৰ ঘৰৰ পুৰণি টিং যেহেতু আমি গৰালটোত ব্যৱহাৰ কৰিছো সেই কাৰণে টিঙৰ খৰচ বাছি গল আৰু এই গৰালটো নিৰ্মাণ কৰোতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল 5132 টকা বন্ধু বান্ধৱীসকল 100টা কুকুৰাক থাকিবৰ বাবে প্ৰায় 100 পৰা 150 স্কয়াৰ ফিট ঠাইৰ প্ৰয়োজন হয় আৰু এই গৰালটোত আমি প্ৰায় 120টা কুকুৰা ভালকৈ ৰাখিব পাৰিম ইয়াতে যদি আমি বাঁহ বান্ধি দিও তেনেহলে 120টা কুকুৰা ইয়াতে ভালকৈ থাকিব পাৰিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে গৰালটো নিজে নিৰ্মাণ
নিৰ্মাণ কৰে যদি আপোনালোকে হাজিৰা মানুহ নলগোৱাকৈ নিজে 100টা কুকুৰাক থাকিবৰ বাবে গড়ালৰ নিৰ্মাণ কৰে তেনেহলে আপোনালোকৰ হাজিৰাৰ খৰচো বাচি যাব আমি হাজিৰাৰ নামত কিমান টকা খৰচ কৰিলো 3150 টকা যদি আপোনালোকে নিজে কুকুৰাৰ গড়ালটো নিৰ্মাণ কৰিব জানে আৰু নিজে নিৰ্মাণ কৰে তেতিয়া আপোনালোকৰ হাজিৰা বাচি যাব লগতে যদি আপোনালোকে বাহ বেলেগৰ পৰা নিকিনে যদি আপোনালোকৰ ঘৰত বাহ থাকে তেনেহলে বাহৰ খৰচো বাচি যাব যদি আপোনালোকে টিঙো কিনিবলগীয়া নহয় যদি আপোনালোকে ঘৰৰ পুৰণা টিং ব্যৱহাৰ কৰে তেনেহলে টিঙৰ খৰচো বাচি যাব যদি আপোনালোকে টিং কিনে তেতিয়া হয়তো খৰচ অলপমান বাঢ়ি যাব পাৰে যদি আপোনালোকে টিং কিনিবলগীয়া নহয় বাহ কিনিবলগীয়া নহয় লগতে কুকুৰাৰ গড়ালটো যদি আপোনালোকে নিজে নিৰ্মাণ কৰে তেনেহলে প্ৰায় 1500 টকাৰ ভিতৰত আপোনালোকে 100টা কুকুৰাক থাকিবৰ বাবে এটা গড়ালৰ নিৰ্মাণ কৰিব পাৰিব বন্ধু-বান্ধৱীসকল কুকুৰাৰ গড়ালটো যে বহুত বেছি টকা খৰচ কৰি নিৰ্মাণ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয় আপোনালোকে একেবাৰে সাধাৰণভাৱে কম খৰচত এনেকৈ কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব পাৰে বেছিকৈ টকা খৰচ কৰিলে সাধাৰণতে কুকুৰাবোৰ পালন কৰি সেই টকাটো উলিয়াওতে অলপ বেছি দিনৰ প্ৰয়োজন হয় সেই কাৰণে আপোনালোকে প্ৰথমবাৰ যদি কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে মই আপোনালোকক এটোৱে পৰামৰ্শ দিম যে প্ৰথম অৱস্থাত আপোনালোকে একেবাৰে সাধাৰণভাৱে বাহেৰে কুকুৰাৰ গড়াল নিৰ্মাণ কৰক তেতিয়া আপোনালোকৰ খৰচ কমি যাব যাৰ বাবে কুকুৰা পালন কৰি আপোনালোকে যথেষ্ট লাভান্বিত হ'ব পাৰিব কুকুৰাৰ গড়াল এটা বেছি টকা খৰচ কৰি নিৰ্মাণ কৰাতকৈ সঠিক নিয়ম নীতিৰ মাজেৰে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰাটো অত্যন্ত প্ৰয়োজন যেনে কুকুৰাৰ গড়ালটো আপোনালোকে পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিব লগতে ভেন্টিলেশ্যনত গুৰুত্ব দিব যেনে মই আপোনালোকক দেখুৱাই দিছিলো যে কুকুৰাৰ গড়ালৰ বেৰকেখন কেনেকুৱা হ'ব লাগে যদি কুকুৰাৰ গড়ালৰ বেৰৰ মাজেৰে বতা ইপাৰ হিপাৰ হ'ব পাৰে তেনেহলে বহুত বেছি ভাল হয় কুকুৰাবোৰৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা নাযায় লগতে কুকুৰাৰ গড়ালৰ ভেটিটো অলপমান ওখ ৰাখিব লাগে আৰু কুকুৰাবোৰক ৰ'দ বৰষুণৰ পৰা বচাই ৰাখিব লাগে লগতে অন্যান্য জীৱ-জন্তুৰ পৰা বচাই ৰাখিব লাগে তাৰ বাবে সাধাৰণভাৱে বেৰ দিব পাৰি বন্ধু-বান্ধৱীসকল এইখিনি নিয়ম নীতিৰ মাজেৰে যদি আপোনালোকে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰে তেনেহলে আপোনালোকে একেবাৰে সাধাৰণভাৱেও কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰি কুকুৰা পালন আৰম্ভ কৰিব পাৰে আৰু এইখিনি আছিল কিছু তথ্য আপোনালোক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ